আমি সকলোৱে লক্ষ্য বান্ধি লৈছো 1 কোটিৰ ওপৰ ভোট এইবাৰ নিৰ্বাচনত আমি লাভ কৰিব লাগিব। সন্মুখত লিখা আছে মোৰ ভোট সকলোতকৈ মজবুত। দুটা মন্ত্ৰই আমি হাৰগত কৰি অহা 100 দিন বিৰাম বিশ্ৰামহীনভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে আমি এই 100 দিন কাম কৰিব লাগিব। মোৰ ভোট সকলোতকৈ মজবুত। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ অহাটো নিশ্চিত। ৰাইজৰ হৈ আমি কাম কৰিছো। আমি কৰা কামৰ দাম নিশ্চয় ৰাইজে আশীৰ্বাদৰ ৰূপত আমাক দিব, আমালৈ সমৰ্থন আগবঢ়াব। কিন্তু আত্মবিশ্বাস অধিক যাতে আমাৰ নহয়, অধিক আত্মবিশ্বাসী নহয়, আত্মবিশ্বাস বুকুত বান্ধি নিজৰ দায়িত্ব আৰু কৰ্তব্য সকলোৱে সুচাৰুৰূপে সম্পাদন যদি আমি সকলোৱে কৰোঁ, এই 100টা দিন প্ৰচণ্ড বিজয়েৰে আমি অসমত তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ।